হেল্ল' এভৰিৱান, আৰু এইফালে ওলাইছোঁ দেই ডক্টৰ ওচৰলৈ। আৰু তাইক এতিয়া নিম মানে ওলাই মেলি তাইকো ৰেডি কৰি লৈছোঁ, ময়ো ওলাই মেলি লৈছোঁ। আৰু কি হৈছে বুলি সুধিছে তাই। প্ৰথমে চৰ্দি লাগিছিলে, চৰ্দি লাগি পিনে তাৰপিছত জ্বৰ হ'ল, তাৰপিছত কফটো পটককৈ জমা হৈ যায়। আগতেও হয়, তাইৰ এলাৰ্জি প্ৰব্লেম আছে, মানে সেইটো ধূলি চুলি লাগিলে পটককৈ এলাৰ্জি হৈ যায়। সেইটো হৈ আগতেও তেনেকৈ হৈছে, মানে কেইবা বছৰ আমি সৰুৰ পৰা মানে এইটো বেমাৰতে ভুগি আহি আছোঁ তাইৰ লগত। আৰু দুৰ্বল হৈ যায়, মানে তাই একদম বমি কৰি লেবাজান হৈ যায়। আজিও বমিটো ৰোৱা নাছিলে, আগতেও যোৱা বছৰ হৈছিলে আৰু যোৱা বছৰ এই গতিয়ে হৈছিলে। মই অকণমান ভিডিঅ' কৰা হৈছিলে, আপোনালোকক দেখাইছোঁ, দেখিছেনে? তাই যেতিয়া বেছি হৈ যায় নহয়, তাই একদম উঠিব মেলিব বহিব নোৱাৰা হৈ যায়। আৰু মানে ইমানে কফ জমা হয়, আৰু ঘনাই ঘনাই মানে এঘণ্টা ডেৰ ঘণ্টা মূৰে মূৰে, আৰু দিনটোত মানে কেইবাবাৰো নেমুলাইজ কৰা হয়। আৰু আজি তাইক নেমুলাইজ কৰিবলগীয়া নহ'ব বুলি কৈছে ডক্টৰে, আৰু দৰৱ দিছে। এতিয়া ডাঙৰ হৈ আহিছে যিমানে বোলে, তেতিয়া বোলে তাই বোলে এই এলাৰ্জিটো কমি যাব বুলি কৈছে। আৰু এয়া দৰৱ চৰৱ লৈ মেলি আমি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। ভিডিঅ'টো আজি